Hi friends, good morning. যোৱাকালি আমি শিকিছিলো কাৰেক্ট ফৰ্ম অফ ভাৰ্বৰ তিনিটা ইউজ শিকিছিলো গতিকে আজিৰ ভিডিঅ'টোত মই আৰু তিনিটা কাৰেক্ট টেন্স আপোনালোকৰ কাৰণে কালেক্ট কৰিছো মই ভাবো যে আপোনালোকৰ কাৰণে এইখিনি বহুত হেল্পফুল হ'ব গতিকে দেৰি নকৰি আহক আমি এই তিনিটাও জানি লওঁ তাৰ আগতে মই আপোনালোকক কৈ থৈ দিছো যদিহে ইউটিউবৰ পৰা চাই আছে সাবস্ক্ৰাইব কৰি ৰাখক ফেসবুকৰ পৰা যদি চাই আছে তেতিয়াহলে ফলো বাটনটো প্ৰেছ কৰি ৰাখক কাৰণ এনেকুৱা ধৰণৰ কন্টেন্ট ফ্ৰীত আজিকালিৰ সময়ত সকলোৱে কিন্তু নিদিয়ে সো আহক পলম নকৰি আমাৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো যে ইয়াতে চাব আমাৰ 4 নম্বৰ নিয়ম দিয়া আছে 4 নম্বৰ নিয়মটোত আছে যে কোনো সময়ৰ উল্লেখ নাথাকি যেতিয়া বাক্য এটাত অলৱেজ অফেন sometimes occasionally usually normally regularly generally whenever daily every time ইত্যাদি শব্দ থাকে তেন্তে সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয় যে যদিহে বাক্যটোত এনেকুৱা ধৰণৰ শব্দবোৰ থাকে তেতিয়াহলে সেই বাক্যবোৰ আমি যেতিয়া সচৰাচৰ কাৰেক্ট টেন্স কৰিবলৈ যাওঁ তেতিয়া কিন্তু আমাৰ এই বাক্যবোৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত গতিকে এই কথাটো কিন্তু মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াতে যিটা চিনাকি শব্দ দিয়া আছে এইখিনি চিনাকি শব্দ বুলি আপোনালোকে ডায়েৰী এটাত নোট কৰি থৈ দিব যে কাৰেক্ট টেন্সৰ নোটছ বুলি যে আমি তাৰে আগতে জানিব লাগিব যে স্ট্ৰাকচাৰটো কি আছিল মই যোৱাকালি আপোনালোকক শিকাইছিলো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ স্ট্ৰাকচাৰটো আছিল সাবজেক্ট প্লাস ভাৰ্ব ওয়ান প্লাস অবজেক্ট এতিয়া চাব এক্সাম্পল হিচাপে ৰাহুল অলৱেজ ড্যাশ কাম হিয়াৰ যে ৰাহুলে সদায় ইয়ালৈ আহে যে ৰাহুলে সদায় ইয়ালৈ আহে এতিয়া চাব ইয়াতে কিবা চিনাকি শব্দ আছে না নাই প্ৰথমতে বাক্যটো চাব বাক্যটো চোৱাৰ পিছত আপোনালোকে এটা অনুমান কৰিব যে এই বাক্যটোত কিবা চিনাকি শব্দ আছে নেকি বা এনেকুৱা কোনো শব্দ আছে নেকি যেটো শব্দৰ কাৰণে আমি চিনি পাম যে বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব যে ইয়াত আমি যেতিয়া চালো যে চোৱাৰ পিছত আমি দেখা পালো যে ইয়াত অলৱেজ শব্দ এটা অলপ চিনাকি যেন লাগি আছে সো এই অলৱেজ শব্দটো কোন টেন্সৰ চিনাকি শব্দ হ'ব পাৰে মানে অলৱেজ শব্দটো থাকিলে আমি সেই বাক্যটো কোন টেন্সত লিখিব লাগে এইখিনি কথা আপোনালোকে জানিব লাগিব সো আমি গম পাইছো যে অলৱেজ শব্দটো আমাৰ কোত আছে ইয়াতে আছে প্ৰথমতে আছে গতিকে অলৱেজটো থাকাৰ লগে লগে আমি সেই বাক্যটো যেতিয়া আমি কাৰেক্ট টেন্স কৰিলে কোন টেন্সত কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সত এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আমাৰ কি লাগিল স্ট্ৰাকচাৰটো লাগিল গঠনটো লাগিল সাবজেক্ট ভাৰ্ব ওয়ান প্লাস অবজেক্ট এতিয়া বাকিখিনি চোৱাৰ পিছত আপোনালোকে দেখা পাব যে এটোটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতে আছে এটো হল সাবজেক্ট এটো হল চিনাকি শব্দ এটো হল ভাৰ্ব আৰু বাকিখিনি হল অবজেক্ট গতিকে আপোনালোকৰ মনত এটো ভাব আহিব যে বাক্যটো দেখোন প্ৰেজেন্ট ইনডিফিনিট টেন্সতে আছে কিন্তু মেইন কাৰণটো ক'ত লুকাই আছে জানেনে যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়া হলে আমাৰ ভাৰ্বটোৰ লগত কি লাগে হয়তো এস নহলে ইএস যদিহে আপোনালোকে আগৰ ভিডিওটো চোৱা নাই তেতিয়ালে প্লিজ আগৰ ভিডিওটো চাবলৈ মই আপোনালোকক ৰিকুৱেষ্ট কৰিম ইয়াৰ আগত যেটো ভিডিও দিয়া আছে ইউটিউবত আছে আপোনাৰ ফেসবুকতো দিয়া আছে গতিকে সেই ভিডিওটো চাই লব যে যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহলে ভাৰ্বটোৰ লগত হয়তো এস নহলে ইএস লাগে গতিকে ইয়াতে কি লাগিছে এস এটা লাগিছে ইয়াত এস লগাৰ কাৰণ আৰু এটা মই আপোনালোকক কৈ দিছো যে যদিহে ভাৰ্বটোৰ শেষত ও থাকে বা প্ৰথম স্বৰদৰে উচ্চাৰণ হয় তেতিয়াহলে কি লাগে ইএস লাগে ইএস যোগ হয় আৰু যদি এই দুটা বস্তু নাথাকে সচৰাচৰ যদি এই দুটা বস্তু নাথাকে তেতিয়াহলে আমাৰ কি হ'ব অকল এস হ'ব গতিকে ৰাহুল অলৱেজ কামস হিয়াৰ to correct কৰিবলৈ গলে এনেকে হে কৰিব লাগিব তাৰ পিছত এবাৰ আহক 2 নম্বৰটো আমাৰ 2 নম্বৰটোত কি আছে বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসত থাকে তেতিয়া সাবজেক্টৰ পিছত টেন্স অনুযায়ী বি ভাৰ্ব বহে আৰু লগতে মূল ভাৰ্বৰ পাস্ট পাৰ্টিসিপল হয় এইখিনি কথা হয়তো আপোনালোকে বুজি পোৱা নাই গতিকে বুজাই দিয়াৰ কাৰণে মই ভাবিছো এটা সৰু এক্সাম্পল ল'ব লাগিব যে এইটো হল one kind of voice sense the voice sense আপোনালোকে কেনেকৈ কৰিছিল যদিও আপোনালোকে voice sense কৰা নাই মই গোটেইখিনি কিন্তু আপোনালোকক ফ্ৰী শিকাম একেবাৰে ফ্ৰী শিকাম গতিকে কোনো দিনেই এই চেনেলটোৰ পৰা আঁতৰি নাযাব সদায় আহি থাকিব ভিডিও গতিকে চাব ইংলিশ টিচ বাই আস কিন্তু এই বাক্যটো জনাৰ আগতে আপোনালোকে ভয়েসৰ বিষয়ে সাধাৰণ অলপমান জানিব লাগিব সাধাৰণ অলপমান যদি নাজানে তেতিয়াহলে আপোনালোকৰ ভয়েস চেঞ্জ কৰাত অসুবিধা হ'ব আৰু যদি ভয়েস চেঞ্জ কৰাত অসুবিধা হয় তেতিয়াহলে আপোনালোকৰ এইখিনি কৰাটো মানে কাৰেক্ট টেন্স কৰাটো অলপমান অসুবিধা হ'ব যে আমি ভয়েস চেঞ্জ কৰিবলৈ যাওতে প্ৰথমতে বাক্যটো লিখা হয় হেতু হল এক্টিভ ভয়েস বুলি কয় যেটো বাক্য লিখা যায় হেতু বাক্যক এক্টিভ ভয়েস বুলি কোৱা যায় এই এক্টিভ ভয়েসটোক পেসিভ ভয়েস কৰিবলৈ হলে আমি প্ৰথমতে কি থাকিব সাবজেক্ট থাকিব ভাৰ্ব থাকিব অবজেক্ট থাকিব
মই এইটো কথা আপোনাৰ ভইচ চেঞ্জৰ ক্ষেত্ৰত কৈছোঁ সাবজেক্ট থাকিব ভাৰ্ব থাকিব অবজেক্ট থাকিব অবজেক্টটোক আমি কি হিচাপে লিখো সাবজেক্ট হিচাপে লিখো এই যেটো ইয়াতে আস আছে এই আসটোক আমি ইয়াতে লিখিব লাগিল হয় যদিহে আমি এইটো ভইচ চেঞ্জ কৰিলো হয় কিন্তু আমি এইটোটো ভইচ চেঞ্জ কৰা নাই আমাৰ এইটো কাৰেক্ট টেন্সে গতিকে ই যেনেকৈ আছে তেনেকৈ লিখা হৈছে যদিহে ভইচ চেঞ্জ কৰিব লাগিল হয় তেতিয়াহলে এই আসটোক কি হিচাপে লিখিব লাগিল হয় অবজেক্টটোক আমি সাবজেক্ট হিচাপে লিখিব লাগিল হেতেন ইয়াতে আস আছে নহয় আসটো গৈ পেলে কি হল হয় উই হল হেতেন বুজি পাইছে কথাটো যেহেতু এইটো আমাৰ ভইচ চেঞ্জ নহয় আমাৰ এইটো কাৰেক্ট টেন্সে গতিকে আমি সেই কথাটো অলপ পিছত আলোচনা কৰিম তাৰোপৰি আৰু এটা কথা আপোনালোকে জানি থৈ দিয়ক আমাৰ ভাৰ্বটো চাই ফেলে কি লাগিব আমাৰ বি ভাৰ্বটো লিখিব লাগিব ভাৰ্বটো ইয়াতে যেটো টিচ বুলি দিয়া আছে টিচটো কোন টেন্সত দিয়া আছে যদিহে মই ভইচ চেঞ্জৰ ক্ষেত্ৰত যাও তেতিয়াহলে আপুনি এইটো চাব লাগিব যে টিচটো কোন টেন্সত দিয়া আছে টিচটো আছে টিচ ডট ডট টিচ ডট ডট মানে টিচটো আছে প্ৰেজেন্ট টেন্সত গতিকে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম কেইটা আছে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম আছে তিনিটা এম ইজ আৰ এইকেইটা হল আমাৰ প্ৰেজেন্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম আৰু পাষ্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম আছে আমাৰ দুটা ওয়াজ আৰু ওৱেৰ এটা চাব ইয়াতে যে ইজ হৈছে ইজ হোৱাৰ কাৰণটো কি আপোনালোকে হেতু কথাও হয়তো নাজানে মই ইখিনিতে আপোনালোকক সেই কথাটো কৈ দিছো যে ইয়াতে ইজ হোৱাৰ কাৰণটো হল ইংলিশ বুলি ক'লে এটা সাবজেক্ট বুজাইছে মানে এটাক বুজাইছে আপোনালোকে জাস্ট এইটো কথাই মনত ৰাখিব যদিহে এটা বস্তুক বুজায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত যদিহে এটা বস্তুক বুজায় তেতিয়া হলে ইজ হয় মানে থাৰ্ড পাৰসন যদি সিঙ্গুলাৰ নাম্বাৰ হয় ইংলিশটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মই তলত হেবিলাকো লিখি ৰাখিছো কিন্তু হেবিলাক জনাৰ আগতে এইখিনি আগতে জানি লওক যে ইংলিশটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা কাৰণে আৰু বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বা প্ৰেজেন্ট টেন্সৰ হোৱা কাৰণে ইয়াতে এম ইজ আৰৰ কোনটো লাগিব ইজ লাগিব ই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা কাৰণে ইজ লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কি আগৰ ভিডিঅ'টোত যাক কিন্তু মই বাৰ আপোনালোকক ৰিকুৱেষ্ট কৰি আছো যে আগৰ ভিডিঅ'টো চাই লওক থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে এম ইজ আৰৰ কোনটো হ'ব ইজ হ'ব এতিয়া চাব যদিহে ইয়াতে আই থাকিল হেতেন অকল খালি আইৰ লগতে কি হয় এম ইজ আৰ মই যে বাৰ আপোনালোকক কৈ আছো এম ইজ আৰ যে যদিহে ইয়াতে আই থাকিল হয় তেতিয়াহলে তাৰে লগত কি লাগিল হয় এম লাগিল হয় আৰু যদিহে এইটো ই যদি বেসিক বুজায় ইংলিশৰ জায়গাত যদি দে থাকিল হয় মানে হিহত থাকিল হয় বা আমি যদি থাকিল হয় উই যদি থাকিল হেতেন তেতিয়াহলে ইয়াতে কি হল হয় আৰ হল হেতেন ইয়াতে কি হল হেতেন আৰ হল হেতেন এইখিনি কথা কিন্তু মোস্ট ইম্পৰ্টেন্ট যদিও মই আপোনালোকক নোট আকাৰে এইখিনি কথা লিখি দিয়া নাই মই যিখিনি কথা আপোনালোকক কৈছো নহয় এইখিনি কথা কিন্তু মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ পৃথিৱী উলটি গলেও এইখিনি কথা কিন্তু কোনো দিনে উলটি নাযায় সো বহুত ইম্পৰ্টেন্ট কথা এইখিনি ইংলিশটো হল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে ইয়াতে কি হৈছে আৰু বাক্যটো প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে ইয়াতে কি হৈছে ইজ আৰু যদি কথাৰ কথা এটো যদি পাষ্ট টেন্সত থাকিল হয় হয়তো ওয়াজ হল হেতেন নহলে ওৱেৰ হল হেতেন এতিয়া ওয়াজ বা ওৱেৰৰ কোনটো হল হেতেন সেইখিনি কথা জানিবলৈ হলে আপোনালোকে কোড যাব লাগিব আকৌ সেম নিয়ম ইংলিশ আছে ইংলিশটো কেইটা বুজাইছে এটা বুজাইছে ইংলিশে কেইটা বুজাইছে এটা বুজাইছে সো ইয়াতে ওয়াজ হল হেতেন যদিহে পাষ্ট টেন্সত থাকিল হয় তেতিয়াহলে ইয়াতে ওয়াজ হল হেতেন আকৌ এইটো কথাই উলুটাকে এনেকে হ'ব যদিহে ই বেসিক বুজালে হেতেন মানে বেছি মানুহক বেছি বস্তুক মানে বহু বচন প্লুৰাল নাম্বাৰত যদি বুজাল হেতেন তেতিয়াহলে ইয়াতে কি হল হয় ওৱেৰ হল হেতেন মই বহুত বেছি বুজালে আপোনালোকৰো কনফিউজন লাগি যাব সেইখিনি চেপ্টাৰত আমি পিছত আহিম গতিকে আজি জাস্ট এইখিনি কথাই জানি থৈ দিয়ক যে ইংলিশ বুলি কোৱাৰ লগে লগে কেইটা বুজাইছে এটা বুজাইছে সো ইয়াতে কি হ'ব ইজ হোৱাৰ কাৰণটো হল টিচটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে এই ভাৰ্বটো হল প্ৰেজেন্ট টেন্সৰ ভাৰ্ব গতিকে ইয়াতে কি হ'ব এম ইজ আৰৰ মানে বি ভাৰ্বৰ ইয়াতে যিখিনি কথা কোৱা হৈছে এইখিনি কথাই কোৱা হৈছে যে এম ইজ আৰৰ ইয়াতে কি হল ইজ হল কাৰণ ইংলিশটো এটা বুজাইছে তাৰ পিছত আৰু এটা কথা আছে যে অনুযায়ী বি ভাৰ্ব বহে আৰু লগতে মূল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল হয় যে যেতিয়া আমি ভইচ চেঞ্জ কৰিলে প্ৰথমতে সাবজেক্টটো অবজেক্ট হিচাপে লিখা হয় তাৰ পিছত দুই নম্বৰত ভাৰ্বটো চাই ফেলে আমি বি ভাৰ্ব বহাব লাগে আৰু মূল ভাৰ্বটো ভাৰ্ব 3 ত লিখিব লাগে মানে পাষ্ট পাৰ্টিসিপল ভাৰ্ব 3 ভাৰ্ব প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিসিপল প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম ভাৰ্বল লিষ্টৰ এনেকৈ পাই নহয় সেইখিনি যে যেহেতু এটো টিচৰ পাষ্ট মানে ভাৰ্ব 3 কি হ'ব ডট হ'ব তাৰ পিছত বায়াস যেনেকৈ আছে তেনেকৈ যেহেতু এটো আমাৰ ভইচ চেঞ্জ নহয় এটো হল আমাৰ কাৰেক্ট টেন্সৰ কাৰণে সাবজেক্টটো আমাৰ যেনেকৈ আছে তেনেকৈ লিখিম আমাৰ ভাৰ্বটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত থকা কাৰণে আমি বি ভাৰ্বটো হয়তো এম ইজ আৰৰ কোনবা এটা লিখিম এটো আমি কোনটো লিখিম ইজ লিখিম কাৰণ ই হল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ যদিহে ই বেসিক বুজালে হেতেন মানে
প্লুৰেল নাম্বাৰ হল হয় তেতিয়াহ'লে ইয়াতে আৰ হলহেঁতেন আৰু যদি ইয়াতে আই থাকিল হয় তেতিয়াহ'লে ইয়াতে এম হলহেঁতেন যদি এইটো আমাৰ পাষ্ট টেন্সত থাকিল হয় ইয়াতে যদি এটাক বুজালে হয় তেতিয়াহ'লে ইয়াতে ৱাজ হলহেঁতেন আৰু যদি ই যদি বেছিক বুজালেহেঁতেন তেতিয়াহ'লে ৱেৰ হলহেঁতেন আশা কৰোঁ এইখিনি কথা আপোনালোকে ভালকৈ বুজি পাইছে তাৰপিছত ইয়াতে মূল ভাৰ্বটোৰ ভাৰ্ব থ্ৰী লিখিলোঁ গতিকে এইখিনি কথা আপোনালোকে মষ্ট ইম্পৰ্টেণ্টলি মনত ৰাখি থৈ দিব তাৰপিছত 6 নম্বৰ নিয়মত আছে অক্সিলাৰী বা হেল্পিং ভাৰ্ব বিহীন বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় বা টেন্সত থাকে সেই সেন্টেন্সটোক নেগেটিভ সেন্টেন্স কৰাৰ সময়ত ডন্ট বা ডাজ নটৰ লগত ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগে এতিয়া এইখিনি কথাও কিন্তু আপোনালোকৰ মাথাৰ ওপৰতে উৰি গৈছে হয়তো বুজি পোৱা নাই যে এইখিনি কথাত একচুৱেলি কৈছে কি যে অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বিহীন বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয় সেই সেন্টেন্সটোক নেগেটিভ সেন্টেন্স কৰাৰ সময়ত ডু নট বা ডাজ নটৰ লগত ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগে যে প্ৰথমতে আমি তলৰ উদাহৰণটো চাওঁ যদি তলৰ উদাহৰণটো চাওঁ তেতিয়াহ'লে আমি কিন্তু বুজি পোৱাত সুবিধা হ'ব সি নট প্লে টেনিছ সি নট প্লে টেনিছ মানে এইটো কাৰেক্ট টেন্স কৰিব লাগে ইয়াতে চাব ইয়াতে আৰু এটা নোট দিয়া হৈছে সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ডাজ নটৰ ব্যৱহাৰ কৰিব লাগে আৰু সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তেন্তে ডু নট ব্যৱহাৰ কৰিব লাগে এতিয়া জাস্ট খালি আপোনালোকে এইটো কথাই মনত ৰাখি থৈ দিয়ক যে বাক্যটো আছে প্ৰেজেন্ট টেন্সত যে বাক্যটো আছে প্ৰেজেন্ট টেন্সত তো নট প্লে আছে প্লে প্লেড প্লেড প্লে প্লেড প্লেড আপোনালোকে তেনেকৈ চালেও গম পাব যে যিহেতু এইটো প্লে আছে মানে আল্টিমেটলি বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে যদি হে বাক্যটো প্ৰেজেন্ট টেন্সত থাকে আৰু লগতে নেগেটিভ অৰ্থ থাকে নট থাকে তেতিয়াহ'লে আপুনি কোট আপুনি ডাজ নট ব্যৱহাৰ কৰিব আৰু কোট ডু নট ব্যৱহাৰ কৰিব এইখিনি কথা সেইকাৰণেই কোৱা হৈছে কোট আপুনি ডাজ নট ব্যৱহাৰ কৰিব কোট আপুনি ডু নট ব্যৱহাৰ কৰিব এতিয়া চাব এই C2 হ'ল থাৰ্ড পাৰ্সন কি নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ C2 হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে যদি হে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ডাজ নট হয় এইটো কথাই মনত ৰাখিব এই নোটখিনিত যিখিনি কথা কোৱা হৈছে এইখিনি কথাই কোৱা হৈছে যে যদি ই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় সাবজেক্টটো তেতিয়াহ'লে তাৰ লগত ডাজ নট ব্যৱহাৰ হয় আৰু যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় যদি হে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে ডু নট ব্যৱহাৰ কৰা হয় যদি হে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ডাজ নট ব্যৱহাৰ কৰা হয় আৰু যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে ইয়াত কি হ'ব ডু নট ব্যৱহাৰ কৰা হ'ব লগতে ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব ভাৰ্বটোৰ আমি কি ফৰ্ম ব্যৱহাৰ কৰিম প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিম গতিকে ইয়াত প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ হৈছে আকৌ তলত মই হেৰিখিনি ৰাখি থৈ দিছোঁ যে আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াতে চাব ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ল আই প্লুৰেল নাম্বাৰ হ'ল উই সেকেন্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ল ইউ প্লুৰেল নাম্বাৰো ইউ আছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হি সি ইট ডেট ৰাম যদু মধু যত যি নাম আছে সব কি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব আৰু তাৰে প্লুৰেল নাম্বাৰটো কি হয় দে হয় ইয়াতে খালি জাস্ট খালি আপুনি এইটো কথা মনত ৰাখি থৈ দিব যে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় হি সি ইট ৰাম যদু মধু যি আছে যদি সিখিনি থাকে তেতিয়াহ'লে সেই বাক্যটো আপুনি কাৰেক্ট কৰোঁতে ডাজ নট ব্যৱহাৰ কৰিব মানে সাবজেক্টৰ পিছত ডাজ নট ব্যৱহাৰ কৰি ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্ম লিখিব আৰু যদি হে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে সাবজেক্টৰ পিছত ডু নট ব্যৱহাৰ কৰি পেলাই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখি দিব ভিডিঅ'টো বনোৱা টাইমত লাইনটো গুচি গৈছিল সেইকাৰণে আপোনালোকৰ হয়তো অলপমান অসুবিধা হ'ব পাৰে কিন্তু গাইজ ভিডিঅ'টো আপোনালোকে কেনে পাইছে যে ভিডিঅ'টো আপোনালোকৰ অলপমান হ'লেও হেল্পফুল যদি হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' বটনটো প্ৰেছ কৰি ৰাখক আৰু লগতে ইউটিউবৰ পৰা চাই থাকিলে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ মোৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন যাতে আপোনালোকে সোনকালে পায় সেইকাৰণে মই আপোনালোকক কৈ থৈ দিছোঁ যে ইম্পৰ্টেণ্ট হয় আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ কাৰণে ইংলিছত কথা পতাৰ কাৰণে পৰীক্ষাসমূহৰ কাৰণে ধন্যবাদ জয় আই অসম